মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT গঠন কৰি দিছে CID SITয়ে এই তদন্ত প্ৰক্ৰিয়া আগুৱাই লৈ গৈছে তীব্ৰভাৱে আৰু এই গোটেই তদন্ত প্ৰক্ৰিয়া খুব তন্নতন্নকৈ যাতে হয় পানী নহৰুৱাকৈ হয় তাৰ কাৰণে মহামান্য উচ্চ ন্যায়ালয়ে চিটিং এগৰাকী বিচাৰপতিৰ অধীনত এখন আয়োগো গঠন কৰি দিছে গতিকে এই তদন্ত সমিতিসমূহে তেওঁলোকৰ কাম ক্ষিপ্ৰভাৱে আগুৱাই লৈ গৈছে মই ভাবোঁ যে কম সময়ৰ ভিতৰত কম দিনৰ ভিতৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৰাইজে গম পাব আৰু সমান্তৰালভাৱে যদি কোনোবা ইয়াৰ লগত জড়িত হৈ আছে তেওঁ কঠোৰতকৈ কঠোৰতম শাস্তি আইনে প্ৰদান কৰিব যি ইনভেষ্টিগেটিং এজেঞ্চি আছে তেওঁলোকে গোটেই কামখিনি কৰি আছে গতিকে তাৰ মাজত মাত মতাটো মোৰ কাৰণে ভাল কথা নহ'ব সংহত শিশু প্ৰকল্প আমাৰ শিশুসকলৰ শাৰীৰিক বৌদ্ধিক মানসিক উৎকৰ্ষ সাধনৰ নিমিত্তে গঢ়ি উঠা সমাজ কল্যাণ বিভাগৰ এটা অনুষ্ঠান এই অনুষ্ঠানটোৱে আজি বয়সৰ জোখেৰে 50টা বৰ্ষত ভৰি দিছে এই বছৰ আৰু সমগ্ৰ অসম জুৰি এই অনুষ্ঠানটোৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন হৈছে এই অনুষ্ঠানটোৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন মানে আমাৰ সমাজখনত সুষম আহাৰ পুষ্টিকৰ আহাৰ আমাৰ স্বাস্থ্য সজাগতাৰ এক বিশাল পৰিৱেশ নিৰ্মাণৰ এটা অনুষ্ঠান যাতে আমাৰ সমাজখনে পুষ্টিহীনতাৰ পৰা মুক্ত হৈ সুষম আহাৰেৰে এটা কণমানি শিশুৰ বুদ্ধি শাৰীৰিক কেনেধৰণে বিকাশ সাধন হ'ব পাৰে তাৰ এটা জনজাগৰণতা সৃষ্টি কৰা এই সোণালী জয়ন্তী বৰ্ষৰ তেওঁলোকৰ উদ্দেশ্য ICDSে 50 বছৰ সম্পূৰ্ণ কৰিছে হেতুকে আমি তিংখন সংহত শিশু উন্নয়ন প্ৰকল্প উদযাপন সমিতি উদ্যোগত আৰু সম অংগনবাদী কৰ্মী সহায়িকা সহযোগত আমি সোণালী জয়ন্তী বৰ্ষ আজি 5 অক্টোবৰ তাৰিখে আমি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এতিয়া আমি নাহৰ পুলি বৃক্ষৰোপণ কৰিছোঁ এই সোণালী জয়ন্তী বৰ্ষ আমাক 50টা বৰ্ষ ভৰি দিলে শিশুৰ কালৰ পৰা যৌৱন কালৰ পৰা এতিয়া হয়তো বৃদ্ধ কাললৈ গতি কৰিছে কিন্তু যিমান বয়সৰ অনুপাতে কিন্তু আমাৰ আঁচনিখন বা ইমানটো মানে আমি সফল হ'ব পৰা নাই সেই গতিকে আমাৰ মাননীটো এই অক্টোবৰ মাহৰ পৰা আমাৰ 1500 এটা CM মহোদয়ে আমাক মুখ্যমন্ত্ৰী মহোদয়ে আমাক 1500টা দিম বুলি কৈছে আৰু ইতিমধ্যে আমালৈ অৰ্ডাৰ আহিছে সেই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ 1500 টকা হ'লেও তেওঁ আমাক এইবাৰ বঢ়াই দিলে কিন্তু তাৰ মাজতো আমাৰ বহুত মানে দুখ আছে বুলি ক'ব লাগিব কাৰণ এই যিটো যুগত মূল্যবৃদ্ধিয়ে মানুহবিলাকক কুঙা কৰিছে সেইটো যুগত আমাৰ 8000 পইচাহে আমাৰ ঘৰখন চলিবলৈ বিশেষকৈ আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া ডাঙৰ হৈছে ল'ৰা ছোৱালীবিলাক আমি পঢ়াবলৈ আমাৰ মানে অসুবিধা আছে সেই হেতুকে ভৱিষ্যতে আমাৰ চৰকাৰে আমাৰ কৰ্মৰ প্ৰতি কৰ্মক আস্থা জনাই আমাক ভৱিষ্যতে আৰু ভাল মাননি এটা দিব বুলি তেওঁক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত